এবাৰ অসমত উটৰ অবৈধ সৰবৰাহ শ্ৰীৰামপুৰত 20টা উটসহ কণ্টেইনাৰ জব্দ হোৱা উটকেইটাৰ নাই কোনো বৈধ নথিপত্ৰ বাহনৰ ভিতৰতে 4টা উটৰ কৰুণ মৃত্যু বহিৰাজ্যৰ পৰা অবৈধভাৱে গৰু মহ সৰবৰাহ অব্যাহত থকাৰ সময়ত এবাৰ অসমত আৰম্ভ হৈছে উটৰ অবৈধ সৰবৰাহ ৰাজস্থানৰ পৰা অবৈধভাৱে 20টা উটসহ অসমত প্ৰৱেশ কৰিছিল এখন কণ্টেইনাৰ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত উটভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে যদিও গাড়ীখন ৰখোৱাৰ লগে লগে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে চালকজনে আটক কৰা কণ্টেইনাৰখনৰ ভিতৰত 20টা প্ৰাপ্তবয়স্ক উট আছিল কিন্তু খাদ্য পানীৰ অভাৱত আৰু ঠেলা হেঁচাত 4টা উটৰ কৰুণ মৃত্যু হয় কণ্টেইনাৰখনৰ পৰা উদ্ধাৰ হোৱা 20টা জীৱিত উটৰ অৱস্থাও অতি সংকটজনক ৰাজস্থানৰ পৰা RJ11 GC0823 নম্বৰৰ ট্ৰাকখনত অতি নিৰ্দয়ভাৱে মুখ আৰু ভৰি বান্ধি পাণ জপা দি জাপি আনিছিল উটখিনি অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত আৰক্ষী আৰু পশুপালন বিভাগে উটভৰ্তি ট্ৰাক আটক কৰে বিশেষ সূত্ৰে জানিব পৰা মতে জলেশ্বৰত অনুষ্ঠিত হ'বলগীয়া উৰুচৰ বাবে অনা হৈছিল উটখিনি জব্দ কৰা উটসমূহক পশু চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰি আছে ৰাজ্যত বিজেপি চৰকাৰৰ শাসন চলি থকা সময়তে এনে উটৰ গোপন সৰবৰাহ হৈ থকাৰ ঘটনাই ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে উটৰ গোপন সৰবৰাহত কোনোবা শীৰ্ষ ৰাজনৈতিক নেতাৰ হাত আছে নেকি তাক লৈও চলিছে সৰব চৰ্চা বিশেষ প্ৰতিবেদক ৰিপৰ্ট NV Live